পৰম শ্ৰদ্ধাভাজন ৰাইজ, আজি আমি জুবিন ক্ষেত্ৰলৈ আহিছোঁ। আমাৰ মৰমৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন দাৰ ইয়াতে অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। গতিকে আজি আমি জুবিন ক্ষেত্ৰলৈ আমি আহি উপস্থিত হৈছোঁ। পিকনিকলৈ যাওঁতে এপাক ইয়াত সোমাই গৈছোঁ। আমাৰ জুবিন ক্ষেত্ৰলৈ অহাৰ মূল উদ্দেশ্যটো হ'ল আমি জুবিন দাক প্ৰথমতে এটা প্ৰণাম কৰি ল'লোঁ। তাৰপিছত আমি গছপুলি ৰোপণ কাৰ্যসূচী ছাৰৰ দ্বাৰাই কৰাৰ কাৰণে আহ্বান জনালোঁ। ছাৰে কিছু কোৱাৰ কাৰণে ধন্যবাদ। সঁচা কথা মানে কি, বহুত দিনৰ পৰা ভাবি আছিলে জুবিনদাৰ স্মৃতিৰ কাৰণে। তেখেতে যি গছক ভাল পাইছিল, প্ৰকৃতিক যে ভাল পাইছিল, সেইকাৰণে আমি তেওঁৰ স্মৃতিত এটি বৃক্ষৰোপণ দান কৰিব বিচাৰিছোঁ। আমি ভাবিছিলোঁ এই পুলিটি আমি নিজ হাতে আমি ৰোপণ কৰিম, কিন্তু বতৰৰ পৰিস্থিতি চাই সমৰ্থ নহয়। গতিকে আমি ভাবোঁ এই পুলিটো আমি জুবিনদাৰ স্মৃতি তথা বিশ্বৰ মানৱৰ কাৰণে এই পুলিটো দান কৰিছোঁ, আৰু লগতে যেন এই পুলিটো জৰিয়তে বিশ্বৰ জলবায়ুৰ প্ৰতি ভয়াৱহ এটা নিৰাময় হয়, তথা তেখেতে জুবিনে গছ ভাল পাইছিল কাৰণে আজি প্ৰত্যেককে আমি এই ভাবোঁ যে আজিৰ এই স্মৃতিৰ কাৰণে প্ৰত্যেকে, মই ইয়াৰ যদি এটা আহ্বান জনাব বিচাৰোঁ, অকল তেখেতৰ স্মৃতি নহয়, আজিৰ এই মানৱ সমাজ যে গোট খাইছে, প্ৰত্যেকে যে যিসকলৰ সমৰ্থ আছে যে বাৰ্থডে অৰ্থাৎ জন্মদিনাখনে কেক কাটে বা অন্য দিৱস পালন কৰে, মই ভাবোঁ প্ৰত্যেক মানৱে যদি একতাকৈ জন্মদিনটোত গছপুলি ৰোপণ কৰি এই বিশ্বৰ ভয়াৱহতাৰ প্ৰতি এটা ভাল নিৰাময় পৰিৱেশৰ সৃষ্টি কৰে। তাৰ কাৰণে মই আজি এই জুবিনদাৰ স্মৃতিৰ কাৰণে তথা আজি এই মুকলি ঠাইখিনিত এই ৰোপণটি প্ৰদান কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ৰাইজ, মই দুই এষাৰ কৈ দিছোঁ। মানে জুবিনদাৰ মূল উদ্দেশ্য হৈছিল গছ ৰোপণ কৰা, গছ কটাটো তেওঁৰ উদ্দেশ্য নাছিল। প্ৰত্যেক দিনে আমি এডালকৈ তেওঁক গছ ৰোপণ কৰিব দিছিল, যাতে গছে আমাক প্ৰাণ দিয়ে, গছৰ পৰা আমি অক্সিজেন পাওঁ। গতিকে আমি আমাৰ গছ বাচি থাকিলে আমাৰ জুবিনদা আমাৰ হিয়াত বাচি থাকিব। তেওঁৰ গীতৰ লগতে আমি গছ গছনিকো আমি বচাই ৰাখিব লাগিব, কাৰণ তেওঁৰ মূল উদ্দেশ্য সেইটো আছিল। ধন্যবাদ। জয় জুবিন দা। জয় জুবিন দা। জয় জুবিন দা।